ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱৰ যি চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা, এই হত্যাকাণ্ডৰ ঘটনাই আজি 25টা দিনত ভৰি দিলে, কিন্তু অসম আৰক্ষীয়ে আজি পৰ্যন্ত এই ঘটনাৰ ৰহস্য ফাদিল কৰিব পৰা নাই। তাৰ বিপৰীতে আৰক্ষীয়ে দিনে দিনে ঘটনাৰ নতুন পাক সৃষ্টি কৰি ৰাইজকো এক প্ৰকাৰ বিভ্ৰান্তি কৰিছে আৰু সুনীল গগৈ পৰিয়ালেই হওক বা জাহাংগীৰ হুছেইনৰ পৰিয়ালেই হওক, কোনো এটা পৰিয়ালকে এই পৰ্যন্ত আৰক্ষীয়ে কিন্তু ন্যায় প্ৰদান কৰিব পৰা নাই। অসমবাসী ৰাইজে অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়ালৈ অধিক উৎকণ্ঠাৰে বাট চাই আছে, কেতিয়া এই ৰহস্যৰ উৰ পৰে। কিন্তু তাৰ মাজতে আজি লখিমপুৰৰ আৰক্ষী অধীক্ষকে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক লখিমপুৰলৈ সোধপোছৰ বাবে তলব কৰা বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে সুনীল গগৈৰ পত্নী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম যে আজি আপোনাক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লখিমপুৰলৈ তলব কৰিছে, এই কথা কেতিয়া জনোৱা হৈছে আপোনালোকক? আজি ৰাতিপুৱা জনাইছে, তেওঁলোকে জনাইছে যে SP মেডামে আপোনালোকক মাতিছে লখিমপুৰলৈ, আপোনালোকে 7টা বজাত ওলাই ৰৈ থাকিব বুলি কৈছে। কোনে জনাইছিলে আপোনালোকক? আমাক মনোজ চেত্ৰী ছাৰে জনাইছিল, ঢকুৱাখানা থানাৰ পৰা। ঢকুৱাখানা থানাৰ পৰা আপোনালোকক তেওঁলোকে আৰক্ষীৰ গাড়ীয়ে লৈ যাম বুলি কৈছিল। এতিয়া তাৰ বাবে আপোনালোক যাবলৈ সাজু হৈ আছে? সাজু হৈ আছো আমি। ইতিমধ্যে আপোনালোকে কৈয়ে আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে যে গোটেই ঘটনাক্ৰম জলজীৱন মিছনৰ যিটো ঘটনা হ'ল, তাৰ পৰা জয়ন্ত গোস্বামীয়ে ভাবুকি দিয়াৰ পৰা আৰম্ভ কৰি গোটেই ঘটনাটো সংঘটিত হ'ল। এই মুহূৰ্তত কি ক'ব? এই মুহূৰ্তত ক'বলগীয়া কি আছে, আমি যিখিনি ক'ব লাগে আমাৰ পৰা সকলোখিনি কৈ থকা হৈছে, আৰু তেওঁলোকে কি ডিচিশ্যন লয় সেইটো সময়ে ক'ব। কালি ইতিমধ্যে আপোনালোকৰ গাঁৱৰ ৰাইজেও ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে নামঘৰত এই গোটেই ঘটনাটোক লৈ, আৰু আজি গাঁৱৰ ৰাইজেও এই ঘটনাটোৰ উচিত তদন্ত বিচাৰি ন্যায় বিচাৰি প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদানৰ কথা জানিব পৰা গৈছে। আপোনালোকে গম পাইছেনে? মই কালি গম পাইছো মিটিং হৈছে বুলি, কিন্তু কি আলোচনা হৈছে সেই বিষয়ে ইমান বিশেষ গম পোৱা নাই, কিন্তু সভাখন যে দিছিলে সেই কথা গম পাইছো। অসম আৰক্ষীয়ে আপোনালোকক ন্যায় প্ৰদান কৰিব বুলি আশা কৰি আছেনে এতিয়াও? বৰ্তমানলৈকে সেই আশাতেইতো এতিয়া ৰৈ আছো আমি, আৰু কি পৰ্যায় পায়গৈ সেইটো সময়ে ক'ব। হয়, ধন্যবাদ। এয়া আছিল সুনীল গগৈৰ পত্নী। তেখেতে ইতিমধ্যে জানিবলৈ দিছে যে আজি লখিমপুৰ আৰক্ষী অধীক্ষকে তেওঁলোকক তলব কৰিছে, আৰু তাত তেওঁলোকক আজি কিছু সোধা পোছা চলাব। হয়তো SITৰ যিখন বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়া হৈছিল, সেই বিশেষ তদন্তকাৰী গোটৰ যিসকল সদস্য আছে বা বিষয়া আছে, তেওঁলোকে হয়তো তেওঁলোকক আজি সোধপোছ চলাব। আৰু আজি এটা কথা উল্লেখ কৰিব লাগিব যে সাপতীয়া চেতিয়া গাঁৱৰ নামঘৰত কালি যি ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল, এই ৰাজহুৱা সভাত ৰাজীৱ বৰুৱা আপোনাক ধন্যবাদ জনাইছো।